খবৰ আমি জনাই আছো তলাৰ পৰিৱৰ্তে কাপোৰেৰে বন্ধা আছিল ষ্ট্ৰং ৰুমৰ প্ৰৱেশদ্বাৰ ইভিএম থকা কোঠাৰ ভিতৰ ভাগত নাই পৰ্যাপ্ত চিচিটিভিৰ ব্যৱস্থা এই অভিযোগ কংগ্ৰেছৰ মঙ্গলদৈ মহাবিদ্যালয়ৰ স্থায়ী ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক ইভিএম ৰখা কোঠাৰ পিছফালে আছে উন্মুক্ত পথ নাই সুৰক্ষা কৰ্মী এই অভিযোগ কংগ্ৰেছৰ আৰু এই ভয়ংকৰ অভিযোগ মঙ্গলদৈ সমষ্টি প্ৰাৰ্থী ৰিজুমণি তালুকদাৰৰ অভিযোগৰ পাছতে নিশা তৎপৰ হল প্ৰশাসন নিশাৰ ভাগত ষ্ট্ৰং ৰুমত উপস্থিত হল ৰিজুমণি তালুকদাৰ আৰু তাতেই প্ৰশাসনক জবাবদিহি কৰিলে ইতিমধ্যে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে আৰু তাৰ পাছতে তৎপৰ হল কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে অভিযোগৰ পাছতে তৎপৰ হৈছে আৰক্ষীৰ লোক দৃশ্যাংশ এম্বুলেন্সৰ সহায়ত পোনে পোনে আগবঢ়াইছে এই ষ্ট্ৰং ৰুমৰ ওচৰতে আমি দেখিবলৈ পাইছো যে এনেকুৱা ধৰণৰ কাৰ্টুন আৰু ভিতৰত কি আছে আমি নাজানো হয়তো ইভিএমও হ'ব পাৰে ভিভিপেটো হ'ব পাৰে ষ্ট্ৰং ৰুমৰ ওচৰৰ পৰা কেনেকৈ এইখিনি গোটেইখিনি ওলাই আনিব পাৰিলে এইটো যেতিয়ালৈকে ৰিজাল্ট দিয়া নাই এনেকৈ কেনেকৈ বস্তুবিলাক আহি আছে আমিতো গম পোৱা নাই লগতে সন্দেহৰ বিষয় ভিতৰত আমি ডাঙৰ ডাঙৰ ট্ৰাংক দেখিছোঁ এইবিলাক খালী কৰি দিয়া হৈছে নেকি আৰু সেই ট্ৰাংকৰ ভিতৰত আকৌ বেলেগ কিবা আছে গৈ মেলি পেলাই তাত সোমোৱাই দিয়া হ'ব নেকি বহু প্ৰশ্ন উদয় হৈছে ষ্ট্ৰং ৰুমটো থাকোঁতে আপোনাৰ এই গেটখনেই যদি অ'পেন হৈ আছে খোলা হৈ আছে এইটোতো একদম সৰু কথাটো নহয় জানো পঞ্চায়ত ইলেকশ্যনতো টাইট ছিকিউৰিটি থাকে আপোনাৰ এই গেটখনেই যদি অ'পেন হৈ আছে খোলা হৈ আছে এইটোতো একদম সৰু কথাটো নহয় জানো পঞ্চায়ত ইলেকশ্যনটোও নহয় পঞ্চায়ত ইলেকশ্যনতো টাইট ছিকিউৰিটি থাকে নহয় কথাটো কৈছোঁ পঞ্চায়ত ইলেকশ্যনতো টাইট ছিকিউৰিটি থাকে হয় নাই আৰু এইটো আপোনাৰ কাপোৰেদি ৰছী বান্ধা এইটো কি চিষ্টেম আৰু এইটো হাঁহি উঠা কথা এইফালেদি কি পাৰ হৈছে फुटेज में जो देखा है ना तो लड़का बोला है कि इधर से गाड़ी निकल के गया है নাই এইটো এইখিনি দেখি আচৰিত লাগিছে আৰু এইটো আৰু কাপোৰ দি বান্ধি থৈ দিছে তোমালোকে চবে দেখিছে আৰু ইয়াত ক'বলগীয়া কি আছে আৰু বেলেগ নাই এয়া দেখিছে নাই ৰাজ্যত ভোট গ্ৰহণ সমাপ্ত হল কিন্তু ইভিএম ৰখা ষ্ট্ৰং ৰুমসমূহ ৰাজ্যত কেনেদৰে আছে ষ্ট্ৰং ৰুমসমূহ সুৰক্ষিতনে এই প্ৰশ্ন নিশ্চিতভাৱে উত্থাপিত হৈছে প্ৰতিগৰাকী অসমৰ জনতাৰ মনত এই ষ্ট্ৰং ৰুমৰ ওচৰতে আমি দেখিবলৈ পাইছো যে এনেকুৱা ধৰণৰ কাৰ্টুন আৰু ভিতৰত কি আছে আমি নাজানো হয়তো ইভিএমও হ'ব পাৰে ভিভিপেটো হ'ব পাৰে ষ্ট্ৰং ৰুমৰ ওচৰৰ পৰা কেনেকৈ এইখিনি গোটেইখিনি ওলাই আনিব পাৰিলে এইটো যেতিয়ালৈকে ৰিজাল্ট দিয়া নাই এনেকৈ কেনেকৈ বস্তুবিলাক আহি আছে আমিতো গম পোৱা নাই লগতে সন্দেহৰ বিষয় ভিতৰত আমি ডাঙৰ ডাঙৰ ট্ৰাংক দেখিছোঁ এইবিলাক খালী কৰি দিয়া হৈছে নেকি আৰু সেই ট্ৰাংকৰ ভিতৰত আকৌ বেলেগ কিবা আছে গৈ মেলি পেলাই তাত সোমোৱাই দিয়া হ'ব নেকি বহু প্ৰশ্ন উদয় হৈছে কিন্তু তাৰ মাজতে ৰাজ্যৰ এটা প্ৰান্তৰ বিশেষ ষ্ট্ৰং ৰুমক লৈ আৰম্ভ হৈছে বিতৰ্ক আৰু ষ্ট্ৰং ৰুমটো আছে মঙ্গলদৈ মহাবিদ্যালয়ত মঙ্গলদৈত থকা এই ষ্ট্ৰং ৰুমটোৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী ৰিজুমণি তালুকদাৰে এইফালেদি কি পাৰ হৈছে फुटेज में जो देखा है ना तो लड़का बोला है कि इधर से गाड़ी निकल के गया है তেওঁৰ অভিযোগ যে তলাৰ পৰিৱৰ্তে এই ষ্ট্ৰং ৰুমৰ গেটত বান্ধি থোৱা আছে কাপোৰ নাই পৰ্যাপ্ত চিচিটিভি নাই পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা নিশা ষ্ট্ৰং ৰুমৰ প্ৰৱেশদ্বাৰত উপস্থিত হল কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আৰু তাৰ পাছতে প্ৰশাসনক এক প্ৰকাৰ জবাবদিহি কৰিলে ৰিজুমণি তালুকদাৰে সবিশেষ দৰ্শকসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ আমি জনাই আছো তলাৰ পৰিৱৰ্তে কাপোৰেৰে বন্ধা আছিল ষ্ট্ৰং ৰুমৰ প্ৰৱেশদ্বাৰ ইভিএম থকা কোঠাৰ ভিতৰ ভাগত নাই পৰ্যাপ্ত চিচিটিভিৰ ব্যৱস্থা এই অভিযোগ কংগ্ৰেছৰ মঙ্গলদৈ মহাবিদ্যালয়ৰ স্থায়ী ষ্ট্ৰং ৰুমক লৈ বিতৰ্ক ইভিএম ৰখা কোঠাৰ পিছফালে আছে উন্মুক্ত পথ নাই সুৰক্ষা কৰ্মী এই অভিযোগ কংগ্ৰেছৰ আৰু এই ভয়ংকৰ অভিযোগ মঙ্গলদৈ সমষ্টি প্ৰাৰ্থী ৰিজুমণি তালুকদাৰৰ অভিযোগৰ পাছতে নিশা তৎপৰ হল প্ৰশাসন নিশাৰ ভাগত ষ্ট্ৰং ৰুমত উপস্থিত হল ৰিজুমণি তালুকদাৰ আৰু তাতেই প্ৰশাসনক জবাবদিহি কৰিলে ইতিমধ্যে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে আৰু তাৰ পাছতে তৎপৰ হল কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে অভিযোগৰ পাছতে তৎপৰ হৈছে আৰক্ষীৰ লোক দৃশ্যাংশ এম্বুলেন্সৰ সহায়ত পোনে পোনে আগবঢ়াইছে এই ষ্ট্ৰং ৰুমৰ ওচৰতে আমি দেখিবলৈ পাইছো